স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএনবি লৈ। তো ফাইনালি যিসকল গাৰ্জেনে নিজৰ ল'ৰা ছোৱালীক বা কোনোবাই নৱোদয় বাছনি পৰীক্ষা দিবলৈ খুজি আছে তাৰ বাবে ভাল খবৰ আহিছে, সেইটো হ'ল নৱোদয় বাছনি পৰীক্ষাৰ ফৰ্ম ফিল আপ আপডেট আহিছে। তো আজি আমি নৱোদয় এডমিশ্যনৰ কাৰণে যিটো জেএনবিএছটি হয় নৱোদয় বাছনি পৰীক্ষা তাৰ যিটো ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপটো আহিছে। তো তাৰ বিষয়ে আমি সকলো তথ্য ভালদৰে বেচিক্সৰ পৰা সকলো তথ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সামৰ পেটাৰ্ণটো ভালদৰে এটা এটাকৈ চাম, কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে আমি ইয়াতে জানিম। ঠিক আছে, তো অনলাইন এপ্লিকেশ্যনৰ বিষয়ে আমি জানিম। যিটো অৰ্গেনাইজেশ্যন য'ৰ পৰা এইটো পৰিচালনা কৰে সেইটো হ'ল নৱোদয় বিদ্যালয় সমিতি, NVS, যিটো তাৰ পৰা এইটো পৰিচালনা কৰে, এক্সামৰ সকলো বস্তু তাৰ পৰা চায়। এডমিশ্যন ফৰ ক্লাছ 6ৰ এডমিশ্যনৰ বিষয়ে এইটো ছেশ্যনটো হ'ব 2027ৰ পৰা 28, কাৰণ এক্সামটো তোমাৰ 26তে হৈ যাব নৱেম্বৰ মাহত, কিন্তু 27 আৰু 28 যিটো ছেশ্যন হ'ব মানে ক্লাছ 6 তাতে যাই পৰিব। এপ্লাই মোডটো তোমাৰ অনলাইন হ'ব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে তোমাৰ 7 জুলাই 2026। লাষ্ট ডেট যিটো সেইটো হ'ল এই মাহৰ শেষ তাৰিখলৈকে 31 জুলাই 2026। এডমিশ্যন থ্ৰু জেএনবিএছটি 2027। এডমিশ্যনটো তোমাৰতো এইফালে জুন মাহৰ ইদিকে হ'ব বোধহয় 2027ত। ইম্পৰ্টেণ্ট ডেটছবোৰ কি নটিফিকেশ্যন ৰিলিজ কৰিছে 7 জুলাইত। অনলাইন এপ্লিকেশ্যন 7 জুলাইত ষ্টাৰ্ট হৈছে। লাষ্ট ডেট টু এপ্লাইৰ যিটো লাষ্ট ডেট সেইটো ভালদৰে মনত ৰাখিবা যে এইটো মাহৰ শেষ তাৰিখলৈকে, অৰ্থাৎ 31 জুলাই। এডমিট কাৰ্ড তোমাৰ নৱেম্বৰ মাহত আহি যাব, যিহেতু এক্সামটো নৱেম্বৰ মাহতে কি 28 নৱেম্বৰত তোমাৰ কি এক্সামটো হ'ব। শনিবাৰৰ দিন থাকিব আৰু সময়টো থাকে 11:30 পৰা 1:30 PM লৈকে। ৰিজাল্টটো হ'ব তোমাৰ মাৰ্চ মাহত আহি যাব ৰিজাল্টটো। এতিয়া এক্সাম পেটাৰ্ণটো কেনেকুৱা, পৰীক্ষা কেনেধৰণৰ হ'ব। তোমাৰ 3টা ছেকশ্যন থাকিব, ঠিক আছে। 3টা ছেকশ্যনৰ মাজত ফাৰ্ষ্ট যিটো থাকিব মেণ্টেল এবিলিটি, অৰ্থাৎ মানসিক দক্ষতাৰ পৰীক্ষা। ইয়াতে 50% কুৱেশ্যন, মানে টোটেল 80 কুৱেশ্যন থাকিব, তাৰে মাজত 40 কুৱেশ্যন থাকিব মানসিক দক্ষতা, ঠিক আছে। আৰু মাৰ্কছ 50 মাৰ্কছ। এতিয়া প্ৰত্যেকটো কুৱেশ্যনৰ প্ৰতি মাৰ্ক থাকিব 1.25, বুজি পালা। সময় 60 মিনিট। এইটো এনেকুৱা নহয় যে 60 মিনিটতে কৰিব লাগে, সৰ্বমুঠ তোমাৰ 2 ঘণ্টা থাকিব, তুমি যেনেকৈ এইটো সময়টো মিলাব পাৰা। ছেকেণ্ড ছেকশ্যন যিটো এৰিথমেটিক, অৰ্থাৎ গণিত, পাটিগণিত, ইয়াতে 20 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 25। থাৰ্ড যিটো ছেকশ্যন সেইটো হ'ল লেংগুৱেজ টেষ্ট। তুমি যিটো লেংগুৱেজত এক্সাম দিবা সেই লেংগুৱেজত আহিব টেষ্ট। এইটো ক'ব কি ভাষা জ্ঞান, তাতে তোমাৰ পেৰাগ্ৰাফ টাইপ থাকিব, তাৰে পৰা পঢ়ি তলত 5টা 6টা 4টা কুৱেশ্যন থাকিব, সেইবোৰ তোমাৰ কৰিব লাগিব। কুৱেশ্যন থাকিব 20 কুৱেশ্যন আৰু মাৰ্কছ থাকিব ইয়াতে 25 মাৰ্কছ। এতিয়া লেংগুৱেজ অপশ্যন ইন আছাম, অসমত কি কি লেংগুৱেজ অপশ্যন থাকে। অসমীয়া থাকিবই, ইংৰাজী থাকিব, হিন্দী থাকিব, বড়ো থাকিব, বেংগালী থাকিব, বাংলা, গাৰো থাকিব, তাৰপিছত মণিপুৰী তোমাৰ 2টা লিপিত থাকিব, মণিপুৰী বাংলা স্ক্ৰিপ্টটো থাকিব, মণিপুৰী মেথে স্ক্ৰিপ্ট থাকিব, বুজি পালা। এতিয়া টোটেল কুৱেশ্যনটো তোমাৰ কি 80 কুৱেশ্যন, মাৰ্কছ সৰ্বমুঠ যিমান হ'ব সেইটো হ'ল 100 মাৰ্কছ। সময় থাকিব 2 আৱাৰ্ছ, 2 ঘণ্টা সময়। অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন, তোমাৰ 4টা অপশ্যন থাকিব, যিকোনো এটা কাৰেক্ট কৰিব লাগিব। এক্সাম ডেট হ'ল তোমাৰ 28 নৱেম্বৰ, টাইমটো তোমাৰ 11:30 পৰা 1:30 PM লৈকে। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনে কোনে এক্সামটো দিব পাৰিব, মানে ফৰ্ম ফিল আপ কৰিব পাৰিব। ডিষ্ট্ৰিক্ট ৰুল, প্ৰথম হ'ল কি ডিষ্ট্ৰিক্ট ৰুল, মাত্ৰ সেই জিলাৰ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব য'ত জৱাহৰ নৱোদয় বিদ্যালয় স্থাপিত আছে। এতিয়া তুমি যিটো ডিষ্ট্ৰিক্টত আছা সেই ডিষ্ট্ৰিক্টত যদি নৱোদয় থাকে, বেছিভাগ আছে, সেইসকলে এপ্লাই কৰিব পাৰো, আৰু বেলেগ ডিষ্ট্ৰিক্টত যাই এপ্লাই কৰিব নোৱাৰে। যিটো ডিষ্ট্ৰিক্টত জন্ম, য'ত পঢ়ি আছা তাতে এপ্লাই কৰিব পাৰিব, ঠিক আছে। এইটো ডিষ্ট্ৰিক্ট ৰুল। এজ এ লিমিটটো কি, মানে বয়স কোনখিনিৰ পৰা কোনখিনি দিব পাৰিব। এতিয়া জন্মটো কি কৈছে, অন মে 2015 পৰা কি 2017 কি হয় 31 জুলাই। এই দুটা ডেটছৰ মাজত জন্ম হ'ব লাগিব, বা বোথ ডেটছ ইনক্লুজিভ, মানে এই
সেম ডেটতো যদি হয় জন্ম, সিও দিব পাৰিব এক্সামটো। এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন, কি পাছ কৰা থাকিব লাগিব, কিমানখিনি পঢ়া থাকিব লাগিব। 2026-27 মানে বৰ্তমান শিক্ষাবৰ্ষত কি কৰিব লাগিব, ক্লাছ 5ত অধ্যয়ন কৰি থকা লাগিব, মানে এতিয়া ক্লাছ 5ত পঢ়ি থকা লাগিব, ঠিক আছে, পঢ়ি আছে বুলি। মাত্ৰ গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট ৰেকগনাইজ স্কুলৰ পৰা হ'ব লাগিব। এনেকুৱা নহয় কিছুমান প্ৰাইভেট স্কুল আছে কিন্তু তেওঁলোকে গভৰ্ণমেণ্টে ৰেকগনাইজ কৰা নাই, সেইসকল নহ'ব, ঠিক আছে। আৰু আদাৰ্ছ ৰুল, কিছুমান বেলেগ ৰুলছ হ'ল কি ছেকেণ্ড এটেম্প নহ'ব। কোনোবাই যদি আগত এবাৰ এক্সাম দিছিল, সি আৰু এইবাৰ ফিল আপ কৰিব নোৱাৰে, এক্সাম দিব নোৱাৰে। আৰু যদিও দিয়ে, বাই চান্স যদিও এক্সামত পাছ কৰি যায় এণ্ট্ৰেঞ্চত, এডমিশ্যন ল'ব নোৱাৰিব, কাৰণ তেওঁলোকৰ এডমিট পূৰা নাই, এডমিট থাকি যায়, ঠিক আছে। যিসকল প্ৰাৰ্থী 31 জুলাই 2026 তাৰিখৰ আগতে ক্লাছ 5 উত্তীৰ্ণ হৈছে, মানে এই জুলাই মাহৰ 31 জুলাই মানে জুলাই মাহৰ শেষ তাৰিখৰ আগতে যদি ক্লাছ 5 পাছো কৰে, সি এপ্লাই কৰিব নোৱাৰে, ঠিক আছে। এতিয়া আহি যোৱা হাউ টু এপ্লাই অনলাইন। অনলাইন কেনেকৈ এপ্লাই কৰিবা, এইটো হ'ল প্ৰচেছ, কিন্তু তোমালোকে যদি নিজে কোনোবাই নোৱাৰে, তোমালোকে কম্পিউটাৰ দোকানত বা কমন ছাৰ্ভিচ চেণ্টাৰ তাতে যাই তোমালোকে ফিল আপ কৰিব পাৰিবা, নহ'লে ডাইৰেক্ট তোমালোকে JNV নৱোদয়তো কণ্টেক্ট কৰিব পাৰা। দ্য প্ৰচেছটো কেনেকুৱা, ভিজিট অফিচিয়েল ৱেবছাইটত তুমি ভিজিট কৰা কি www.navodaya.government.in। ছেকেণ্ড হ'ল ক্লিক JNVST লিংক। তোমালোকে বহুতকেইটা লিংক থাকিব, কিন্তু এইটো যিহেতু লেটেষ্ট, এইটো কি থাকিব, JNVST ক্লাছ 6 অনলাইন এপ্লিকেশ্যন লিংক বুলি এটা থাকিব, তাতে ক্লিক কৰিলা। ৰিড প্ৰস্পেক্টাছ, ডিটেইলছ তোমালোকে পঢ়িব পাৰা, এডমিশ্যনৰ প্ৰচেছ, এক্সামৰ কেনেকুৱা, সকলো তথ্য প্ৰস্পেক্টাছত দিয়া থাকে, সেইটো পঢ়ি ল'লে ভাল হ'ব। ফিল এপ্লিকেশ্যন ফৰ্মটো তুমি ফিল আপ কৰিলা। তাৰপিছত কি আপলোড ডকুমেণ্টছ, কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব পাৰে, বাৰ্থ চাৰ্টিফিকেট কিজানি আপলোড কৰিব লাগিব পাৰে। তাৰে লগত এটা ফৰ্ম থাকিব, ফৰ্মটো ফিল আপ কৰি সেইটো ফটো বা PDF ফাইলৰ ফৰ্মত তোমালোকে আপলোড কৰিব লাগিব পাৰে। ৰিভিউ এপ্লিকেশ্যন, সকলো তথ্য ফিল আপ কৰাৰ পিছত তোমালোকে কি ৰিভিউ কৰিবা, এবাৰ চাবা, ছাবমিট কৰাৰ আগত এবাৰ চাবা, যিহেতু এইটো চেঞ্জ নহ'ব। ছাবমিট এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যনটো ছাবমিট কৰি দিলে, তাৰপিছত হ'ল কি ডাউনলোড একনলেজমেণ্ট। আপলোড কৰাৰ পিছত একনলেজমেণ্ট আহিব, প্ৰুফ হিচাপত তোমালোকে হাতত থাকি যাব, সেইটো ৰাখি দিবা, তাতে এপ্লিকেশ্যন নাম্বাৰ থাকিব, যিহেতু এডমিট যেতিয়া ডাউনলোড কৰিবা তেতিয়া লাগিব সেইটো। এতিয়া আহি যোৱা কিছুমান নোটছ, কিছুমান কথা মন কৰিবলগীয়া কি, ফিল অল ডিটেইলছ কেয়াৰফুলি, ভালদৰে এইটো ফিল আপ কৰিবা। এপ্লাই বিফ'ৰ দ্য লাষ্ট ডেট, 31 জুলাইৰ আগতে তোমালোকে এপ্লাই কৰিবা। নো এপ্লিকেশ্যন উইল বি একচেপ্টেড আফটাৰ 31 জুলাই। 31 জুলাইৰ পিছত আৰু বেলেগ এপ্লিকেশ্যন নতুনকৈ এপ্লিকেশ্যন ছাবমিট নহ'ব। কিপ ইয়ৰ একনলেজমেণ্ট কপি ছেভ, আৰু একনলেজমেণ্ট কপিটো ভালদৰে ৰাখি দিবা। এতিয়া আহি যোৱা ইম্পৰ্টেণ্ট পইণ্টছ এণ্ড FAQ এজ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, কিছুমান প্ৰশ্ন। এতিয়া কি এপ্লিকেশ্যন ফিজ আছে নেকি কিবা এপ্লাই কৰোঁতে? সম্পূৰ্ণ ফ্ৰী, সেইটো এপ্লাই কৰোঁতে একেবাৰে ফ্ৰী হয়। তোমালোকে কম্পিউটাৰ দোকানত কিবা এটা তেওঁলোকৰ ল'ব, কিন্তু সেইটো ডাইৰেক্টলি কোনো ফিজ নালাগে। নিজে যদি কম্পিউটাৰ মোবাইলত কৰা তাতে কোনো ফিজ নালাগে, ঠিক আছে। এক্সাম কেতিয়া অনুষ্ঠিত হ'ব? এক্সামটো আমি চালোঁ কি 28 নৱেম্বৰ 2026ত। ভাষা কি থাকিব? অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, বাংলা, গাৰো, মণিপুৰী, বাংলা স্ক্ৰিপ্ট আৰু মেথি স্ক্ৰিপ্ট। ডিফাৰেণ্ট JNVত এপ্লাই কৰিব পাৰিম নেকি? কোনোবাই যদি কয় মই ইয়াতে এপ্লাই কৰোঁ, আমাৰ ডিষ্ট্ৰিক্টৰ যিটো JNV আছে আৰু ওচৰৰ পাজৰৰ কোনোবা বেলেগ এটাতো এপ্লাই কৰি ৰাখোঁ, সেইটো নহ'ব। যিকোনো এটা, মানে মেইনলি তুমি য'ত থাকা সেইটো JNVত তোমালোকে এপ্লাই কৰিব পাৰিবা। মই আগতে এডমিট হৈছিলোঁ, পুনৰ এপ্লাই কৰিব পাৰিম নেকি? কোনোবাই এডমিশ্যন লৈ আকৌ কিবা কাৰণত বাদ দিছে, তেওঁলোকে কৰিব নোৱাৰে, বা কোনোবাই ফৰ্ম ফিল আপ যোৱাবাৰ কৰিছিল, এইবাৰো কৰিব পাৰিব নেকি? নোৱাৰে, ঠিক আছে। এতিয়া ইম্পৰ্টেণ্ট টিপছ কি, লাষ্ট ডেটৰ আগতে এপ্লাই কৰা, সকলো তথ্য সঠিকভাৱে ফিল আপ কৰা, ডকুমেণ্টছ সঠিকভাৱে আপলোড কৰা, যিবোৰ ডকুমেণ্টছ দিব লাগে সঠিকভাৱে দিবা, ছাবমিট কৰাৰ আগতে প্ৰিভিউ কৰি ল'বা, আৰু একনলেজমেণ্টটো ভালদৰে ৰাখি দিবা। এডমিট কাৰ্ডৰ সময়ত ডাউনলোড কৰি এক্সাম চেণ্টাৰলৈ যাবা। এডমিট কাৰ্ডটো যেতিয়া এক্সামৰ আগত তোমালোকে এডমিট কাৰ্ড সেইটো লৈ যাব লাগিব, সেইটো গমেই পোৱা। এক্সাম হাইলাইট, এক্সামৰ আকৌ এবাৰ কৈ দি আছোঁ, টোটেল কুৱেশ্যন আছিল 80 কুৱেশ্যন থাকিব, আৰু টোটেল মাৰ্কছ থাকিব কি 100 মাৰ্কছ, টোটেল টাইম থাকিব কি 2 ঘণ্টা, ঠিক আছে। আৰু টাইপছ যিটো থাকিব সেইটো গমেই পোৱা, মাল্টিপল চইচ কুৱেশ্যন,
অবজেক্টিভ টাইপ মানে 4টা অপচন থাকিব যিকোনো এটা তোমাৰ কাৰেক্ট কৰিব লাগে সোনকালে এপ্লাই কৰিবা আৰু কাৰেক্টলি এপ্লাই কৰিবা আৰু অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিবা কিবা নতুন নটিফিকেশন কিবা নিয়ম কানুন নতুন দিলে তাতে পাই যাবা অফিচিয়েল ৱেবছাইটটো কি navodaya.government.in ঠিক আছে আৰু কিবা আপডেট আহিলে মই এইটো চেনেলত দি দিম আৰু তোমালোকে কোনোবাই যদি প্ৰিপাৰেচন কৰি আছে ক্লাছ 6 বেসিক্যালি তেওঁলোকে মোৰ এই চেনেলটো চাব পাৰে নবোদয় জেএনবিএসটি সিরিজ বুলি এটা সিরিজ চলাই আছো যত বেসিক্সৰ পৰা সকলো বস্তু পাটিগঞ্জ প্ৰথমে পঢ়াই আছো 23rd দেৱোদয় চলি আছে তাতে সকলোবোৰ কনসেপ্ট তাৰ পিছত প্ৰশ্ন আৰু পূৰ্বৱৰ্তী প্ৰশ্নসমূহ কৰা হয় তোমালোকে চাবা এইটো হেল্পফুল হ'ব বাকি ধন্যবাদ সকলোকে ধৈৰ্য সহকাৰে তোমালোকে চালা আৰু সোনকালে এইটো পাৰিলে সোনকালে এইটো ফিল আপ কৰি ৰাখিবা শেষ সময়ৰ কাৰণে নাৰাখিবা যেহেতু লাষ্টত কিবা ৱেবছাইটত কিবা প্ৰবলেম হৈ যাব পাৰে আৰু কোনো ধৰণৰ যদি প্ৰবলেম হয় কোনো ধৰণৰ প্ৰশ্ন সুধিব লাগে তোমালোকে কমেন্টত জনাবা তাতে মই এনসাৰ কৰিবলৈ চেষ্টা কৰিম কমেন্ট ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ